আৰু তৃতীয় স্থান পাবলৈ সক্ষম হৈছে মামনি ৰাভা। তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। এই অৰ্ডাৰটি প্ৰদান কৰিব তিলক ৰচন বাৰা দেৱে। মামনি ৰাভা এই আপোনালোকৰ আগত। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য অটুট থাকক। জুবিন গাৰ্গৰ এই 3টা দশক জুৰি তেখেতে যি সৃষ্টিমূলক কাম কাজত জড়িত হৈ আছে, নিজে গীত ৰচনা কৰিছে, গাইছে, সুৰ কৰিছে, এগৰাকী গীতিকাৰ সুৰকাৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে। ঠিক তেনেকৈ তেখেতে এগৰাকী নাট্যকাৰ বা অভিনেতা হিচাপেও জনগণৰ সন্মুখত তেখেতে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে। এগৰাকী মহান শিল্পীৰ যি সৃষ্টিৰাজি আছে, এই সৃষ্টিৰাজি অসমীয়া সাহিত্য সংস্কৃতিৰ এই বিশাল ক্ষেত্ৰখনত তেখেতৰে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰি অনবদ্য অৱদান আগবঢ়াই যাবৰ কাৰণে সক্ষম হৈছে। প্ৰতিটো সময়ত তেখেতে নতুন নতুন চিন্তা চেতনাৰে তেখেতে কাম কাজ কৰি গৈ আছে। আৰু নতুন প্ৰজন্মৰ যিসকল গায়ক গায়িকা আছে, অভিনেতা অভিনেত্ৰী আছে, এইসকলক গাঁও অঞ্চলৰ পৰা বা বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা বিচাৰি আনি তেখেতে সেইসকল উদীয়মান যিসকল প্ৰতিভাসম্পন্ন ব্যক্তি আছে, গায়ক গায়িকা আছে, অভিনেতা অভিনেত্ৰী আছে বা আন আন ক্ষেত্ৰত যিসকল প্ৰতিভাসম্পন্ন ব্যক্তি আছে, সকলোকেই তেখেতে মঞ্চ দিয়াৰ কাৰণে সময়ে সময়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি গৈ আছে। গতিকে তেখেতৰ এই পদক্ষেপক আমি সদৌ অসম ছাত্ৰসংঘে সদায় আদৰণি জনাইছোঁ আৰু সদায় এনেধৰণৰ যোগাত্মক চিন্তা চৰ্চাক আমি সদায় আদৰণি জনাই গৈ থাকিম। আৰু এগৰাকী উজ্জ্বল এটা দুৰ্বতৰা সদৃশ এগৰাকী অসম সন্তানে আজি বিশ্বৰ বুকুত বা ভাৰতৰ বিভিন্ন প্ৰান্তত নিজকে এগৰাকী অসমৰ সুসন্তান হিচাপে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে। তেখেতৰ চিন্তাৰাজিক আমি সদৌ অসম ছাত্ৰসংঘে সদায় যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়ি যাবৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰি আহিছোঁ। আৰু বিভিন্ন অসমৰ জাতীয় জীৱনৰ যিমানবিলাক জাতীয় সমস্যা আছে, যেতিয়া আমাৰ অসমীয়া ভাষাৰ প্ৰতি এটা সংকট আহে, জাতিটোৰ কাৰণে এটা দুৰ্যোগ আহি পৰে বা ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি ভাবুকি আহি পৰে, তেতিয়া আমি সদৌ অসম ছাত্ৰসংঘ বা আন আন জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনে আমি ঐক্যবদ্ধভাৱে ইয়াৰ সমাধানৰ কাৰণে আমি মাত মাতি যাওঁ। বিভিন্ন পন্থা আমি অৱলম্বন কৰিবলগীয়া হয়। অহিংস গণ আন্দোলনৰ মাজেৰে হওক বা আইনী প্ৰক্ৰিয়াৰে হওক বা জনগণক একত্ৰিত কৰি আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি গৈ থকা হয়। গতিকে এনেধৰণৰ প্ৰতিটো সময়ত প্ৰতিটো ক্ষণত আমি দেখিবলৈ পাইছোঁ তেখেতে এগৰাকী কেৱল গীতিকাৰ বা সুৰকাৰ হিচাপে নহয় বা অভিনেতা বা নাট্যকাৰ হিচাপে নহয়, তেখেত এগৰাকী জাতিটোক ভাল পোৱা, স্বদেশ প্ৰেম থকা, জাতিৰ বোধ সম্পন্ন এগৰাকী অসম সন্তানে প্ৰতিটো মুহূৰ্তত ৰাইজৰ পক্ষত থাকি সমাজত সদায় আগত থিয় দি নেতৃত্ব বহন কৰি গৈ আহিছে। তেখেতৰ এই নেতৃত্ব আমি সদায় স্বাগতম জনাইছোঁ আৰু নেতৃত্ব আমি লোৱাটো আমি বিচাৰোঁ। বিশেষকৈ আমি যদি ক'বলৈ যাওঁ, কা আন্দোলনৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ সমগ্ৰ অসমত যেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থা 30টা জনগোষ্ঠীয় সংগঠনে আমি অসমৰ জনগণক ঐক্যবদ্ধ কৰি বিভিন্ন জনজাতীয় সাহিত্য সভা, অসম সাহিত্য সভা আমি একগোট কৰি আমি জনগণৰ কাৰণে মাত মাতিছিলোঁ। তেতিয়া কিন্তু সমুখ সময়ত তেখেতৰ নেতৃত্ব গ্ৰহণ কৰিছিল অসমৰ শিল্পীসকলক একগোট কৰি তেখেতে নেতৃত্ব লৈছিল। ঠিক তেনেকৈ আৰু এনেধৰণৰ বহু উদাহৰণ আছে যিটো সময়ত আমি তেখেতৰ অৱদানক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে আমি এগৰাকী সুসন্তান পাইছোঁ অসমৰ জনগণে, যিগৰাকী ব্যক্তি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যিমানবিলাক থলুৱা গীত মাত আছে, যিমানবিলাক আমাৰ জাতি জনগোষ্ঠী ভাষা ভাষী লোক আছে, এই থলুৱা গীত মাতসমূহ তেখেতে
সেইবিলাক চৰ্চা কৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি গৈ থকা আমি দেখিবলৈ পাওঁ। আৰু এই ক্ষেত্ৰত বিশেষভাৱে উঠি অহা প্ৰজন্মক তেখেতে সদায় নেতৃত্ব গ্ৰহণ কৰি গৈ আছে, এটা গতি পথ প্ৰদান কৰি গৈ আছে। গতিকে এনেধৰণৰ এগৰাকী অসম সন্তানৰ আজি পবিত্ৰ জন্মদিনৰ আমি সকলোৱে আমি একগোট হৈছোঁ। আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত চহৰে নগৰে বা গাঁৱে ভূঞে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে আজি তেখেতৰ আশু আৰোগ্য কামনা কৰি, তেখেতৰ সুস্বাস্থ্য কামনা কৰি, দীৰ্ঘজীৱী হোৱাৰ কামনা কৰি, তেখেতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেখেতে সদায় সুস্থ হৈ থাকিব পাৰে, অসমৰ জনগণক যাতে নতুন নতুন চিন্তাৰ তেখেতে সোৱাদ দিব পাৰে, নতুন গীত দিব পাৰে, নতুন চিনেমা দিব পাৰে, নতুন এটা কিবা কাম কৰাৰ তেখেতৰ চিন্তাক যাতে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত আমি সকলোৱে আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি আশা ৰাখিম জুবিন গাৰ্গৰ নেতৃত্বত অসমৰ জনগণে আমি সকলোৱে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে আমি সকলোৱে তেখেতক হাত থপ হিচাপে আমি মানো, হাত থপ হিচাপে আমি বিবেচনা কৰোঁ। প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰত হৃদয়ত তেখেতৰ স্থান আছে আৰু চিৰদিন চিৰকালৰ বাবে তেখেতৰ স্থান অসমৰ জনগণৰ হৃদয়ত থাকিব। তেখেতৰ নতুন নতুন সৃষ্টি কৰি যাওক, নতুন কাম কৰি যাওক, যাৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ বিশ্ববাসী আমি গৌৰৱ কৰিব পাৰিম। ভূপেন দাৰ পিছত যদি আমি ক'বলৈ যাওঁ, কলাগুৰু ৰূপৰ যিটো ঘোষণা কৰিলে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকাৰ পিছত যদি আমি কোনোবা এগৰাকী অসম সন্তানৰ নাম ল'বলগীয়া হয়, তেতিয়াহ'লে আমি মামণি ৰয়ছম গোস্বামীৰ পিছতে জুবিন গাৰ্গৰ আমি নাম ল'ব লাগিব। এইটো তেখেতৰ কৰ্মই এই স্থান নিৰ্মাণ কৰি দিছে। গতিকে আমি আশা ৰাখিম তেখেতৰ যি চিন্তা আৰু চেতনাৰে অসমৰ যুৱ সমাজক, অসমৰ নতুন প্ৰজন্মক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিছে, সেই প্ৰচেষ্টা যদি আমি বাদ বুলি যাওঁ, নিশ্চয় আমি এখন ভাল সমাজ আমি গঢ়িব পাৰিম। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী আমি ঐক্যবদ্ধভাৱে আমি আগবঢ়াই লৈ যাব পাৰিম আৰু নতুন নতুন চিন্তা কাম কৰি যাব পাৰিম। তেখেতৰ আন এটা বিশেষত্ব বুলি আমি ক'ব লাগিব, এই সৃষ্টিৰাজিৰ উপৰিও যিসকল দুখীয়া অথবা মেধাৱী ব্যক্তি থাকে, যিসকল পংগু হয়, যিসকল সমাজত সদায় সন্মান পোৱাৰ পৰা বঞ্চিত হৈ আহিছে, সেইসকল ব্যক্তি সদায় তেখেতে জুবিন গাৰ্গে সেইসকলক সন্মান দিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা আমি দেখিবলৈ পাওঁ। কোনোবা এগৰাকী ব্যক্তি যদি কিবা এটা ভাল কাম এটা কৰিছে, সেই ভাল কামৰ তেখেতে কিন্তু প্ৰশংসা কৰিবৰ কাৰণে কেতিয়াও পিছ চমকি থকা নাই, তেখেতে উৎসাহ দিছে, প্ৰেৰণা দিছে আৰু সাহস হিচাপে থিয় দিছে। গতিকে আমি বনভূম ছাত্ৰ সন্থা সদায় এনেধৰণৰ জাতিটোৰ কাৰণে সমাজ উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলা চহৰত, যিহেতু আজি জুবিন গাৰ্গৰ যিহেতু যুৱ প্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গৰ আজি যিহেতু বাৰ্থডে, আৰু যিহেতু টংলাত এটা জুবিন গাৰ্গৰ বাৰ্থডেৰ কাৰণে এটা ফেষ্টিভেল পাতিছে। তেওঁ দাদাৰ কাছত কিছু কথা জানিব বিচাৰিম, যিহেতু দাদা আজি জুবিন গাৰ্গৰ যিহেতু জন্মদিন, দেশ বিদেশৰ আজি জন্মদিন জুবিন দাৰ পালন কৰি আছে, আপুনি কি ক'ব? আজি জুবিন দাৰ জন্মদিন, পবিত্ৰ জন্মদিন। জুবিন গাৰ্গ আমাৰ সকলোৱে অতি মৰমৰ। আজি পবিত্ৰ জন্মদিনতে আমি তেখেতক সদৌ অসম ছাত্ৰ সন্থাই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তেখেতে নতুন নতুন কাম কাজ কৰি গৈ থাকক, তেখেতৰ স্বাস্থ্য সদায় ভাল হৈ থাকক, যাতে নতুন চিন্তা আৰু চেতনাৰে তেখেতে যাতে অসমৰ জনগণৰ কাৰণে অসমীয়া সাহিত্য সংস্কৃতিৰ বৰ পথাৰখনলৈ তেখেতে যাতে অনবদ্য অৱদান আগবঢ়াই গৈ থাকিব পাৰে, তাৰ কাৰণে তেখেতক ভগৱানে শক্তি প্ৰদান কৰক। আৰু জুবিন দা বুলি ক'লে কেৱল এগৰাকী অভিনেতা, এগৰাকী কণ্ঠশিল্পী, এগৰাকী পৰিচালক, প্ৰযোজক হিচাপে নহয়, তেখেত এগৰাকী এতিয়া সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ বিশ্বৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে তেখেতে পৰিচিত হৈছে। নতুন প্ৰজন্মৰ মাজত তেখেতে স্থান লাভ কৰিছে। সকলোৱে আমি হাৰ্ট থপ বুলি কোৱাওঁ। অতি মৰমৰ আমাৰ জুবিন দাক আমি মৰমৰ শিল্পী হিচাপে আমি গ্ৰহণ কৰি আহিছোঁ। আৰু তেখেতে যোৱা 3টা দশক ধৰি তেখেতে যিখিনি সৃষ্টিৰাজি কৰি থৈ গৈছে, এই সৃষ্টিৰাজিখিনি অসমীয়া সাহিত্য সংস্কৃতিৰ কাৰণে, অসমীয়া জনগণৰ কাৰণে, অসমৰ জনগণৰ এই বিশাল ক্ষেত্ৰখনলৈকে, সাহিত্য সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনলৈ তেখেতে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিম ভৱিষ্যতৰ দিনতো তেখেতৰ চিন্তা আৰু চেতনাৰ জৰিয়তে অসমীয়া জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেত নেতৃত্ব বহন কৰিব। আৰু অসমৰ জনগণে যেতিয়া এটা সংকটৰ সন্মুখীন হৈছে, এটা দুৰ্যোগপূৰ্ণ এটা মুহূৰ্তৰ সৃষ্টি হৈছে, তেতিয়াই সদৌ অসম ছাত্ৰ সন্থা বা আন আন জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে
জুবিন গাৰ্গ আৰু তেখেতসকলৰ সহকৰ্মীসকলে শিল্পীসকলে আমাৰ পক্ষত থাকি ৰাইজৰ পক্ষত থাকি থিয় দিছে গতিকে এনেধৰণৰ সদায় জাতিটোৰ কাৰণে চিন্তা কৰি থকা সহজ সৰল এগৰাকী কণ্ঠশিল্পীক অসমৰ জনগণৰ এই মৰমৰ হিয়াৰ আমঠু স্বৰূপ আজি সকলোৱে কৈছে লুইট কণ্ঠ হিচাপে তেখেতক কৈছে বা তেখেতৰ আজি জন্মদিনটো সমগ্ৰ অসমৰ গাঁৱে ভূঞে নগৰে চহৰে আজি উদযাপন কৰা হৈছে আজি টংলাৰ এই ষ্টেডিয়াম প্ৰাংগণত টংলা জুবিন গাৰ্গ যিটো ফেন ক্লাব আছে তেখেতসকলে ইয়াত এদিনীয়া কাৰ্যসূচী ইয়াত আয়োজন কৰিছে সংগীতৰ অনুষ্ঠান ইয়াতো হ'ব হৈ আছে বা দিনৰ ভাগত তেখেতসকলে ক্ৰীড়া অনুষ্ঠান পাতিছিল গতিকে জুবিন দাই যিহেতু মানে ক্ৰীড়া আৰু সংস্কৃতি গোটেইটা দিশতে তেখেতৰ যিহেতু দক্ষতা আছে তেখেতৰ সেই দক্ষতা যদি অসমৰ জনগণক আগবঢ়াই নিয়াৰ কাৰণে যি প্ৰচেষ্টা গ্ৰহণ কৰি আছে নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ তেখেতে যি চিন্তা প্ৰচেষ্টা তাক আমি সদায় আদৰণি জনাইছোঁ আৰু সদায় তেখেতৰ এই চিন্তা আৰু চেতনাক তেখেতৰ কৰ্মৰাজে আমি সদৌ অসম ছাত্ৰ সদায় আদৰণি জনাইছোঁ আৰু ভৱিষ্যতৰ দিনতো তেখেতৰ এনে চিন্তা চেতনাক আমি সদায় সহযোগিতা আগবঢ়াই যাম অসমৰ জনগণে আগবঢ়াই যাব আৰু জুবিন দাই যিহেতু বিভিন্ন ক্ষেত্ৰত বহুত ধৰণৰ সহযোগ আপোনালোকক আগবঢ়াইছে সেই ক্ষেত্ৰত কি ক'ব জুবিন গাৰ্গটো সদায় যোগাত্মক দৃষ্টিভংগীৰে তেখেতে কাম কাজ কৰি গৈ আছে যে অসমৰ জনগণে যেতিয়াই সংকটৰ সন্মুখীন হৈছে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ আমাৰ প্ৰভুত্ব আমাৰ অস্তিত্বৰ যেতিয়া সংকট আহিছে তেতিয়াই তেখেতে সদৌ অসম ছাত্ৰ সন্থা বা আন জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে অসমৰ জনগণৰ সৈতে জনগণৰ পক্ষত থাকি তেখেতে থিয় দিছে গতিকে এনে এজন দেশ প্ৰেমমূলক এগৰাকী ব্যক্তিক অসমৰ জনগণে সদায় কেতিয়াও নাপাহৰে তেখেতৰ নেতৃত্ব আমি বিচাৰিছোঁ আৰু এনেধৰণৰ তেখেতৰ চিন্তা চেতনাৰ জৰিয়তে তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে অসমৰ জনগণক আমি আগবঢ়াই লৈ যাব লাগিব আৰু যিহেতু যুৱ প্ৰজন্মৰ হাতত জুবিন গাৰ্গে যুৱ প্ৰজন্ম কেনেকুৱা ধৰণে যে আগবাঢ়ি আছে আৰু আগন্তীয়াকৈ কি আগবঢ়াৰ ক্ষেত্ৰত যিহেতু যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ বিষয়ে কি ক'ব আপুনি নাই জুবিন গাৰ্গ আচলতে আমাৰ নতুন প্ৰজন্মৰ কাৰণে এগৰাকী আদৰ্শ প্ৰাণ এগৰাকী পুৰুষ বুলি আমি ক'ব লাগিব তেখেতে আদৰ্শৱান এগৰাকী ব্যক্তি তেখেতৰ যিমানবিলাক সৃষ্টিৰাজি কৰি থৈ গৈছে সমগ্ৰ আমাৰ জনগণৰ কাৰণে কৰিছে জাতিটোৰ কাৰণে কৰিছে আমাৰ সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰিবৰ কাৰণে তেখেতে কৰি থৈ গৈছে গতিকে তেখেতৰ চিন্তা আৰু চেতনাই আমাৰ নতুন প্ৰজন্মৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ অন্তৰত আমাৰ স্থান আছে গতিকে তেখেতৰ যি চিন্তাৰ চেতনাৰে সমাজখন আগবঢ়াই নিবৰ কাৰণে চিন্তা বা প্ৰচেষ্টা গ্ৰহণ কৰিছে তাত নিশ্চয় আমাৰ নতুন প্ৰজন্ময়ো তেনেধৰণে আগবাঢ়ি যাবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিব আৰু এইটো আমাৰ জনগণৰ কাৰণে অসমবাসীৰ কাৰণে এটা অতি যোগাত্মক এটা চিন্তা এই আমি টংলাৰ যেহেতু জুবিন গাৰ্গৰ যে আজি যেহেতু আজি বাৰ্থডে দিনত যে অনুষ্ঠান পাতিছে এই অনুষ্ঠানত আপোনালোকক পোনপটীয়াকৈ আমি দেখালোঁ
Thank you.